আজিৰ এই ভিডিঅ'টোৰ বাবে এপ্লিকেশ্যন অফ ডেফিনিট ইণ্টিগ্ৰেলছৰ এটা প্ৰব্লেম লৈছোঁ আৰু এই প্ৰব্লেমটো ৰিলেটিং টু কনজুমাৰ ছাৰপ্লাছ। কুৱেশ্যনত দিছে ইফ কনজুমাৰ্ছ ডিমাণ্ড ফাংচন ইজ, আমাক এটা ডিমাণ্ড ফাংচন দিয়া আছে আৰু কৈছে ফাইণ্ড কনজুমাৰ ছাৰপ্লাছ ৱেন মাৰ্কেট প্ৰাইচ ইজ 12। মানে মাৰ্কেট প্ৰাইচ 12 টকা হ'লে কনজুমাৰ ছাৰপ্লাছ কিমান হ'ব উলিয়াব লাগে। So at first আমি given demand function to লিখি ল'ব লাগিব। Given Q is equal to under root 60 minus 2P. এতিয়া price that is P 12 হ'লে quantity কিমান হ'ব তাক উলিয়াম। When P is equal to 12, Q is equal to under root 60 minus 2 into 12. Under root 60 minus 24. So কিমান হ'ব যে root over 36. Therefore Q is equal to plus or minus 6. Quantity কেতিয়াও negative নহয়, so কি হ'ব যে Q is equal to 6. এতিয়া তোমালোকে মনত পেলাব লাগিব কনজুমাৰ ছাৰপ্লাছৰ ফৰ্মুলাটো। কনজুমাৰ ছাৰপ্লাছ is equal to the definite integral of the price function in terms of Q from limit 0 to Q, then minus price into quantity. ইয়াতে আমি অলৰেডি কি পাই আছো চোৱা, আমাক প্ৰাইচ দিয়া আছে 12, so P ৰ জাগাত হ'ব 12, then Q quantity আমি পালো 6, ইয়াতেও 6 হ'ব। কিন্তু আমি উলিয়াই ল'ব লাগিব যে প্ৰাইচ ফাংচন ইন টাৰ্মছ অফ কিউ। আমাক যেটো ডিমান্ড ফাংচন দিয়া আছে হেতু কি আছিল চোৱা, যে কিউ ইজ ইকুৱেল টু আন্ডাৰ ৰুট 60 মাইনাছ 2p। এইটো হৈছে ডিমান্ড ফাংচন বা অৰ্ডিনাৰী ডিমান্ড ফাংচন। এই ডিমান্ড ফাংচনটো কেনেকৈ দিয়া থাকে যে কিউ ইজ এ ফাংচন অফ পি, ডেট ইজ কোৱান্টিটিক এক্সপ্ৰেছ কৰা হয় ইন টাৰ্মছ অফ পি। কিন্তু কনজুমাৰ ছাৰপ্লাছ উলিয়াবৰ বাবে আমি প্ৰাইচ ইজ এ ফাংচন অফ কিউ তেনেকুৱা ফৰ্মত ডিমান্ড ফাংচনটো লৈ যাব লাগিব। ডেট ইজ ইয়াতে আছে কিউ ইকুৱেল সামথিং, আমি উলিয়াই ল'ব লাগিব পি ইকুৱেলছ কিমান হ'ব। চ' তাৰ বাবে এই স্কুৱেৰ ৰুটটো উঠাই দিব লাগিব। আমি যদি বোথ সাইড স্কুৱেৰ কৰি দিওঁ তেতিয়া কি হ'ব যে কিউ স্কুৱেৰ ইকুৱেলছ 60 মাইনাছ 2p। পি থকা পাৰ্টটো সাইড কৰা, এইফালে আহিব 2p then 60 minus q squared, that is p is equal to 60 minus q squared by 2. 60 by 2 30, then q squared by 2 half q squared. So আমি এই ডিমান্ড ফাংচনটো এনেদৰে উলিয়াই ললো। ইয়াক ইনভাৰ্স ডিমান্ড ফাংচন বুলিও কোৱা হয়। এতিয়া আমি এই ফাংচনটোক ইন্টিগ্ৰেট কৰিব লাগিব উইথ ৰেসপেক্ট টু কিউ। সো ইয়াতে লিখি দিছো লোৱাৰ লিমিট 0, আপাৰ লিমিট কিমান হ'ব, কিউ কিমান পাইছিলো 6, আপাৰ লিমিট 6, আৰু ইয়াতে এই ফাংচনটো লিখি দিম 30 মাইনাছ হাফ কিউ স্কুৱেৰ্ড উইথ ৰেসপেক্ট টু কিউ, দেন মাইনাছ প্ৰাইচ ইনটু কোৱান্টিটি। প্ৰাইচ কিমান 12 আৰু কোৱান্টিটি 6। সো এই ফৰ্মুলাটোত দুটা পাৰ্ট আছে। ফাৰ্স্ট পাৰ্টটো হৈছে এইটো আৰু সেকেন্ড পাৰ্ট এইটো। ফাৰ্স্ট পাৰ্টটো বুজাইছে যে 6টা ইউনিটছৰ বাবে কনজুমাৰে কিমান টোটেল এমাউন্ট পে কৰিব ৰেডি আছে, আৰু এই সেকেন্ড পাৰ্টটো বুজাইছে তেওঁলোকে একচুয়ালি কিমান পে কৰে। এতিয়া আমি এই ফাৰ্স্ট পাৰ্টটো ইন্টিগ্ৰেট কৰিব লাগিব। প্ৰথমতে আমি ইয়াৰ ইনডেফিনিট ইন্টিগ্ৰেল উলিয়াই লম। 30 ৰ ইন্টিগ্ৰেল কিমান হ'ব যে 30 কিউ, দেন মাইনাছ হাফ কিউ স্কুৱেৰ্ড, ইয়াৰ ইন্টিগ্ৰেল কিমান হ'ব, মই ইয়াতে সাইডত কৰি দেখুৱাইছো যে ইন্টিগ্ৰেল অফ হাফ কিউ স্কুৱেৰ্ড উইথ ৰেসপেক্ট টু কিউ, হাফ ইনটু কিউৰ পাৱাৰ 1 বাঢ়ি যাব আৰু ডিনমিনেটৰত নিউ পাৱাৰটো আহি যাব। সো নিউমাৰেটৰত হ'ব কিউ কিউবড আৰু ডিনমিনেটৰত 6। সো ইয়াৰ ইন্টিগ্ৰেল হ'ব 1/6 কিউ কিউবড। সো ইয়াতে লিখি দিছো 1/6 কিউ কিউবড।
lower limit 0, upper limit 6, then minus 12 into 6, 72. ইয়াতে যেহেতু আমি ডেফিনিট ইন্টিগ্ৰেল উলিয়াই আছো, সো প্লাস c লিখিব দৰকাৰ নাই। এতিয়া এইখিনি পাৰ্টৰ ভ্যালু উলিয়াম। 30 কিউৰ জাগাত প্ৰথমতে 6 বহাম। So 30 into 6, then minus 1 by 6, q cubed, that is 6 cubed. So প্ৰথমতে upper limit 6 বহালো কিউৰ জাগাত। এতিয়া আমি মাইনাস কৰিব লাগিব কিউৰ জাগাত lower limit 0 বহাই। এইখিনি ultimately 0 আহিব, তথাপিতো মই দেখুৱাই দিছো। 30 into কিউৰ ভ্যালু 0. So 30 into 0, then minus 1 by 6, 0 cubed. এইখিনি নকৰিলেও হয়। আৰু লাষ্টত কি আছে minus 72. 30 into 6, 180. Then minus 6 cubed by 6, that is 6 squared, 36. এইখিনি 0. আৰু লাষ্টত minus 72. 180 minus 30, 150. Minus 6, 144. Minus 72. 144 minus 72 is equal to 72. So আমি required consumer surplus পালো 72. So আমি এনেকে বুজিব লাগিব যে কনজুমাৰ সকলে 6 ইউনিটছৰ বাবে 144 খৰচ কৰিব ৰেডি আছিল, কিন্তু কনজুমাৰ সকলে একচুয়ালি পে কৰিছে 72 rupees. So মাৰ্কেটত কনজুমাৰ সকলৰ টোটেল সাৰপ্লাস হ'ব 72 rupees. এইটোৱে হৈছে আমাৰ ফাইনেল আনসাৰ। থ্যাংক ইউ।